অৱশেষত জুবিন গাৰ্গে হাৰ পাই তিনিটা শব্দৰে 3 দিনৰ পিছত ৰাজীৱ সদিয়াক শ্ৰদ্ধাঞ্জলি জনালে। সঁচাকে লাজৰ বিষয়। আৰু এজন পাপন, এই দুইজনক আচলতে আমাৰ অসমৰ বহু ডাঙৰ শিল্পী বুলি আমাৰ অসমৰ ৰাইজে ভাবে, কিন্তু এই দুজন শিল্পীৰ কৰ্মকাণ্ড দেখিলে বৰ্তমান সময়ত আমাৰ সকলোৰে চকু কপালত উঠিছে। এনে মহান শিল্পীয়ে এনেধৰণৰ কাম কৰিলে শোভা নাপায়। এজনে আকৌ চুঙাত কিবা বনাই খাই আছে, এজনে আকৌ হাৰেই পোৱা নাছিল। জুবিন গাৰ্গৰ কথা কৈছো। জুবিন গাৰ্গে মাত্ৰ 3টা শব্দত তেওঁ শ্ৰদ্ধাঞ্জলি জনালে ৰাজীৱ সদিয়াক। ৰাজীৱ সদিয়াৰ কি ভুল আছিল? ৰাজীৱ সদিয়াই দেশ মাটি ভেটিৰ গান গাই যোৱাৰ কাৰণেই এই ডাঙৰ ডাঙৰ শিল্পীসকলে পাহৰি গ'ল নেকি? ৰাজীৱ সদিয়াক চিনি পাব নালাগে তেওঁবিলাকে, কিন্তু ছ'চিয়েল মিডিয়াত ইমান হুলস্থুল লাগি আছে আৰু তেওঁবিলাক ব্যস্ত। কোনোবাই ক'ৰবাত ভাত বনাইছে, কোনোবাই খাইছে, কোনোবাই ক'ৰবাত প্ৰগ্ৰেম কৰিছে। আৰু জুবিন গাৰ্গে তেখেতে এতিয়াহে হাৰ পাইছে। গতিকে ছ'চিয়েল মিডিয়াত জুবিন গাৰ্গে এই পষ্টটো দিয়াৰ লগে লগে ইয়াত তুলপাৰ লাগিছে ছ'চিয়েল মিডিয়াত। আৰু কমেণ্ট বক্সত চাব পাৰে কেনেকুৱা ধৰণৰ কমেণ্টবোৰ আহিছে। দেৰি হ'ল, ইতিমধ্যে সকলোৱে বুজি উঠিছে। এজনে কৈছে মানুহজন সঁচা অৰ্থত গণশিল্পী আছিল। ৰাজীৱ সদিয়াৰ কথা কৈছে। আৰু জুবিন গাৰ্গে দিয়া পষ্টটোৰ তলত এনেকুৱা ধৰণৰ কমেণ্ট, হিয়াল অসমৰ, দেখিলেনে? আপোনাৰ চিন্তাধাৰাক গৰিহণা দিছোঁ। মানুহে তেখেতক থকা সৰকা কৰি দিছে জুবিন গাৰ্গক। হয়ো হয়, এনেকুৱা ধৰণৰ কৰিব নালাগে। ইচ্ছা নাই যদি ৰাইজৰ ৰোষত পৰাৰ ভয় পৰা বাচিবলৈ উপায়হীন হৈ দুখ প্ৰকাশ কৰি দেখাইছে, মাত্ৰ যেন এটা কৰ্তব্য পালন কৰিছে জুবিন গাৰ্গে। আৰু ইয়াত বহুত এনেকুৱা ধৰণৰ কমেণ্ট আহিছে। আন্দোলনৰ পিছত ৰাজহাড় পোন কৰি থিয় হৈ থকা কেইজনমান শিল্পীৰ ভিতৰত হৈছে ৰাজীৱ ককাইদেউ অন্যতম। এইটো নিয়মটোহে তেওঁ মাত্ৰ পালন কৰিলে। জুবিন গাৰ্গৰ বিৰুদ্ধে কৈ আছে বেছিখিনি কমেণ্ট। তাতে 2-এজন অন্ধভক্ত আছে, সেই অন্ধভক্তসকলে জুবিনৰ ফলীয়া হৈছে। কিন্তু জুবিন গাৰ্গৰ ভুলটো, জুবিন গাৰ্গক আঙুলিয়াই দিয়া মানুহ বহুত কম বৰ্তমান সময়ত। কিন্তু আজি ৰাজীৱ সদিয়াৰ মৃত্যুৱে এই কথাটো আঙুলিয়াই দি গৈছে যে বৰ্তমান সময়ত শিল্পীসকলৰ মাজতো কোনো এনেকুৱা ধৰণৰ ভাল মিলা মিছা নাই। কোনেও নিবিচাৰে যে তেখেত ওপৰলৈ উঠি যাওক, কোনেও নিবিচাৰে যে মোৰ কাষেৰে তেওঁক যদি মই অকণমান ওপৰলৈ তুলি দিওঁ, এইটো কোনেও নিবিচাৰে। কাৰণ তেওঁবিলাকৰ মাজত এখন কম্পিটিশ্যন আছে। কিন্তু হয়, কম্পিটিশ্যন মানুহক লাগিব। কম্পিটিশ্যনৰ দোহাই দি এনেকৈ যিজন গণশিল্পী বুলি ক'লেও ভুল নহ'ব, ৰাজীৱ সদিয়াৰ কথা কৈছোঁ, তেখেতক এনেকৈ অপমান কৰাটো কোনো যুক্তি নাই। বিশেষকৈ জুবিন গাৰ্গৰ। আৰু পাপনেতো তেখেতে এটাও এতিয়ালৈকে পষ্ট কৰি কোনো ধৰণৰ কথাই কোৱা নাই। কাৰণ চাওক, ৰাজীৱ সদিয়াই গীত গাই গ'ল কেৱল ৰাইজৰ কাৰণে। আৰু জুবিন গাৰ্গকো ৰাইজে বহুত মৰম কৰে, বহুতে ভাল পায় জুবিন গাৰ্গক। কিন্তু জুবিন গাৰ্গ আৰু পাপন খুব ধনী শিল্পী হোৱাৰ কাৰণে এই সৰু সৰু শিল্পীসকলক তেনেহ'লে পাহৰি থাকে নেকি? এই সৰু সৰু শিল্পীসকলক পাত্তা নিদিয়ে নেকি? পাপন হৈছে বহাগত অহা সেই কুলিজনীৰ দৰে। তেওঁ সময়ত আহে, বিহু প্ৰগ্ৰেম কেইটামান কৰে আৰু পইচাটো লৈ আকৌ গুচি যায় অসমৰ বাহিৰলৈ। তেখেতৰ ধৰণ-কৰণ, গায়ক শৈলী সম্পূৰ্ণ বাৰু বেলেগ, এইটো মানিব লাগিব, অসমৰ ৰাইজেও কয়। কিন্তু তেওঁৰ গুৰিটো ক'ত? তেওঁৰ শিপাডাল ক'ত? অসমত আছে। পাপনৰ শিপাডাল অসমত আছে। তেখেতৰ মাক দেউতাকে অসমৰ কাৰণে কি কৰি গৈছে পাপনে খুব ভালকৈয়ে গম পায়। কিন্তু এনে সময়ত ৰাজীৱ সদিয়াৰ দৰে এজন গণশিল্পীৰ দেশ মাটি জাতি ভেটিৰ গীত গাই যোৱা শিল্পী এজনক তেওঁবিলাকে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে এটা শব্দও ওলোৱা নাইনে পাপন মহন্তৰ? হয়, কিন্তু জুবিন গাৰ্গৰ ওলালে 3 দিন পিছত। আজি ৰাজীৱ সদিয়া ঢুকাই যোৱা 3 দিন হ'ল। এই 3 দিন পিছত আহৰি পালে জুবিন গাৰ্গে। বহুতেতো কৈছে যে জুবিন গাৰ্গে দেৰিলৈকে শুই থাকে, গতিকে এতিয়াহে হাৰ পালে। কোনোবাই কৈছে বোলে খবৰটো যাওঁতে ডাক যোগেদি গ'ল, গতিকে দেৰি হ'ল নেকি? কিন্তু এই দুজন মহান গায়কে এই ৰাজীৱ সদিয়াৰ এই সময়খিনিত শ্ৰদ্ধাঞ্জলি জনাব লাগিছিল সময়মতে। এজনে জনাইছে 3 দিনৰ পিছত 3টা শব্দৰে। আৰু
পাপন মহন্তইটো এটা শব্দ উচ্চাৰণ কৰা নাই। তেখেতৰ পেজত আপুনি চালেগৈ দেখিব এয়া চুঙা লৈ তেখেতে ক'ৰবাত খাই আছে। এওঁবিলাক ধনী শিল্পী, ধনী গায়ক, গতিকে এওঁলোকে সৰু সৰু মানুহৰ কথাবোৰ তেওঁলোকে গুৰুত্ব নিদিয়ে নেকি? এই শিল্পীসকলৰ মাজত এটা কম্পিটিশ্যন চলি থাকে নেকি? যিবোৰ কম্পিটিশ্যনৰ বাবে আজি হয়তো ভাল ভাল ডাঙৰ ডাঙৰ যিখিনি ছিংগাৰ আছে সেই ছিংগাৰসকলে ৰাজীৱ শদিয়াৰ নামটো উচ্চাৰণ কৰিবলৈ ভয় খাইছে। ৰাজীৱ শদিয়াক এটা শ্ৰদ্ধাঞ্জলি দিবলৈ তেওঁলোকৰ সময় নাই। এয়া জানো যুক্তিযুক্ততা আছে? কিয়? ৰাজীৱ শদিয়াটো তেজ বংশৰ এজন শিল্পী, দেশৰ কাৰণে, জাতিৰ কাৰণে, অসমীয়াৰ কাৰণে গীত গাই গ'ল। আৰু এনেকুৱা বহু শিল্পী আছে যিবোৰে জাতি মাতি ভেটিৰ কথা কৈ যিখিনি সময়ত অসম বিপদত পৰে, কা আন্দোলনৰ কথা মই যদি কওঁ, তেনেকুৱা ধৰণৰ কঁকাল বেকা কৰা শিল্পী বহুত আছে, যিসকলে ৰাতিটোৰ ভিতৰতে ৰজাঘৰীয়া হয়, ৰাতিটোৰ ভিতৰতে প্ৰজাঘৰীয়া হয়। য'ত পাল্লা ভাৰী হয় সেইফালে যায়, য'ত সুবিধা পাব সেইফালে যায়। কিন্তু ৰাজীৱ শদিয়া তেনে এজন ব্যক্তি নাছিল। ৰাজীৱ শদিয়াই সেই কা আন্দোলনৰ সময়তো নিজৰ স্থিতিত অটল থাকিল, নিজৰ স্থিতিত অটল থাকি গীত ৰচি গ'ল, গীত গাই গ'ল। আৰু সেই গীতৰ প্ৰেৰণাত পৰি, সেই গীতৰ প্ৰেমত পৰি আজি ৰাইজে গৈ তেখেতৰ ঘৰত পদধূলা পেলাইছে। আৰু ৰাজীৱ শদিয়াক সহায় কৰিবলৈ বহু মানুহ আহিছে। এইখিনিতে এটা কথা নকলেও হ'ব বা ক'বই লাগিব, কাৰণ বহু শিল্পী এইখিনি সময়ত জ্বলি আছে। কাৰণ ৰাজীৱ শদিয়া ইমান নামী দামী শিল্পী নাছিল। অসমৰ এটা কোণৰ এটা মানুহে চিনি পাইছিল, গোটেই অসমত চিনি পোৱা মানুহৰ সংখ্যা বহুত কম। এতিয়া মৃত্যুৰ পিছত তেখেতক চিনি পোৱা মানুহৰ সংখ্যা বহুত বাঢ়িছে। আৰু বঢ়াৰ কাৰণে তেখেতৰ জনপ্ৰিয়তা জীয়াই থকাৰ কালতকে এতিয়া মৃত্যুৰ পিছত বহুত বেছি জনপ্ৰিয় হৈ পৰিল ৰাজীৱ শদিয়া। আৰু সেই ৰাজীৱ শদিয়াক সহায় কৰিবলৈ গৈ বহু মানুহ তেখেত ঘৰ পাইছেগৈ। তেখেতৰ ঘৰ পাইছে, ঘৰ পৰিয়াল চলোৱাৰ দায়িত্ব লৈছে, কোনোবাই ল'ৰা পঢ়োৱাৰ দায়িত্ব লৈছে। এনেকুৱা ধৰণৰ মানুহবোৰ গৈ তেওঁবিলাকক মাত খাৰ দিছে। কিন্তু কিছুমান এনেকুৱা শিল্পী আছে, কিছুমান এনেকুৱা বিশেষ বিশেষ ৰাজনৈতিক দলৰ মানুহ আছে যিবোৰে এতিয়াও তেনেধৰণৰ মাত এষাৰ দিবলৈ তালৈ যোৱা নাই। ডাঙৰ কথা, দেশ মাতি জাতিৰ কথা কোৱাৰ লগে লগেই হয়তো বৰ্তমান সময়ত শাসিত চৰকাৰখনৰ বৰমূৰীয়াসকলে এতিয়ালৈকে এটা শ্ৰদ্ধাঞ্জলি দিব পৰা নাই। কিন্তু আন আন সময়ত দেখা যায় গুৱাহাটীত যিসকল বহি থাকে, যিসকল গুৱাহাটীৰ ডাঙৰ ডাঙৰ শিল্পী, তেওঁবিলাকৰ কিবা এটা হ'লেই দেখা যায় বৰমূৰীয়া, ৰাজনৈতিক বৰমূৰীয়াসকলে, ৰজাঘৰীয়াসকলে এটা শ্ৰদ্ধাঞ্জলি দিয়া বা কিবা এটা পোষ্ট দিয়া। কিন্তু এই ক্ষেত্ৰত দেখা পোৱা নাই ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত বিশেষকৈ। কিয়নো ৰাজীৱ শদিয়াৰ ক্ষেত্ৰত এইটো কাৰণে হয়তো এই শাসিত চৰকাৰখনে এটা পোষ্ট দিব নোৱাৰে বা সুবিধা দিব পৰা নাই। হয়তো তেখেতে দেশ জাতি মাটিৰ কথা ভাবিছিল আৰু গাইছিল, ৰচিছিল গীত। গতিকে ৰাজীৱ শদিয়াৰ এইটোৱে দোষ নেকি? জাতি মাটি ভেটিৰ কথা কৈ গীত গোৱাৰ কাৰণেই চৰকাৰে এতিয়ালৈকে কোনো এনেকুৱা ধৰণৰ কিবা এটা ইনিচিয়েটিভ লোৱা নাই, কোনো এনেকুৱা ধৰণৰ এটা দুখ প্ৰকাশ কৰা নাই। কাৰণ বহু কথাত দেখা পোৱা যায় যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা ধৰণৰ কথাবোৰত মাত দিয়ে। কিন্তু এতিয়া সময় যথেষ্ট পাৰ হৈ গৈছে, এতিয়ালৈকে কোনো মাত দিয়া নাই। হ'ব পাৰে কোনোবাই ক'ব যে তেওঁ ছ'চিয়েল মিডিয়াত ইমান এক্টিভ নাথাকে, কিন্তু লাইভটো আহে। তেখেতৰ ছেক্ৰেটাৰী আছে, ছেক্ৰেটাৰীটো ক'ব পাৰে যে অসমৰ এটা কোণত এনেকুৱা ধৰণৰ এটা ঘটনা ঘটি গ'ল, এজন ল'ৰাই গীত গাই গাই নিজৰ প্ৰাণ হেৰুৱাই দিলে। তেনেহ'লে তেখেতৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি যাচিব জানো নোৱাৰে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে? কথাটো চাবলৈ গ'লে, ভাবিবলৈ গ'লে দুখ লগা। কিয় এনেকুৱাবোৰ কাণ্ড হৈ আছে আমাৰ এইখন অসমত? আৰু বিশেষকৈ শিল্পীসকলে কিয় ডাঙৰ সৰু বিচাৰি, কিয় তিনিটা শব্দৰে 3 দিনৰ পিছত বিশেষকৈ জুবিন গাৰ্গে এনেকৈ পোষ্ট কৰিবলগীয়া হৈছে? মাত্ৰ দায়িত্ব পালন কৰিছে। আৰু পাপনটো ক'বই নালাগে, পাপনে বহাগত অহা কুলিজনীৰ দৰে সময়ত আহে, গান কেইটামান গাই, প্ৰগ্ৰেম কৰে, টকাকেইটা লৈ অসমৰ পৰা উধাও হৈ ক'ৰবাত ভোজ খাই থাকেগৈ। তেনেহ'লে ভাবি চাওক,
অসমৰ শিল্পী জগতখন কোনফালে ধাৱমান হৈছে, অসমৰ ৰাইজৰ অনুভূতিক তেওঁলোকে ভৰিৰে মোহাৰিছে। আৰু যিকেইজন শিল্পীয়ে অসমৰ বিপদৰ সময়ত নাথাকে, অসমৰ হৈ মাত নিদিয়ে, অসমৰ শিল্পীৰ হৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ সময় নহয়, সেইসকল শিল্পীক আমি ডাঙৰ ডাঙৰ প্ৰগ্ৰেমত মাতি তেওঁলোকক লাখে লাখে টকা দি পঠাওঁ। কিন্তু ৰাজীৱ শদিয়াৰ দৰে এই সৰু শিল্পীসকলক আমি টকা 20,000 দিবলৈও কুণ্ঠাবোধ কৰোঁ সেই প্ৰগ্ৰেমটোত মাতি। গতিকে মই অনুৰোধ কৰিছোঁ, অসমৰ যিসকল ৰাইজ আছে বা এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবোৰ যিসকলে উদ্যোগ লয়, সেই উদ্যোক্তাসকলে এনেকুৱা ধৰণৰ দেশ মাতি জাতি গান গোৱা শিল্পীসকলক যাতে বেছি প্ৰাধান্য দিয়ে এই ফকতীয়া গীতবোৰ গোৱাৰ শিল্পীসকলতকৈও। গতিকে পিছত আমি অনুশোচনা কৰি লাভ নাই। যেনেকৈ ৰাজীৱ শদিয়াক আমি হেৰুৱালোঁ, এতিয়া আমি অনুশোচনা কৰিছোঁ এই শিল্পীজনে সঁচাকৈ আমাৰ দেশৰ কাৰণে কাম কৰিছিল, আমাৰ অসমৰ কাৰণে গীত গাইছিল। গতিকে সময় থাকোঁতে আমি এইটো অনুভৱ কৰিব লাগিব, আমি কৰি যাব লাগিব, আৰু এনেধৰণৰ সৰু সৰু শিল্পীসকলক আমাৰ ৰাইজে সহায় কৰিব লাগিব। অৱশেষত কৈছোঁ, এই কুলিৰ আকাৰে অহা ছিংগাৰসকলক অসমৰ ৰাইজে চিন্তা কৰি চাব, আৰু সময়ত নেমাৰি সময়তকৈ পিছত এনেকৈ শ্ৰদ্ধাঞ্জলি জনোৱা এই শিল্পীসকলৰ কথাও ৰাইজে মনত ৰাখিব। ঠিক আছে দিয়ক, আজিলৈ ভিডিঅ'টো সামৰিছোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ' লৈ আকৌ আহিম। বাই বাই।